Hello student, আহিল কম্পাৰ্টমেণ্টেল এক্সাম 2026 নোটিফিকেশন। তো যিসকলে মেট্ৰিক 2026 ফেল কৰিছা তেওঁলোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট, কিমান ফিজ দিব লাগিব তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে, আৰু কেনেকৈ তোমালোকে ফৰ্ম ফিল আপ কৰিবা, ক'ত গৈ কৰিবা, বা ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত ডেছক্ৰিপটিভ আৰু অবজেক্টিভ দুয়োটা পাৰ্টৰে দিব লাগিবনে, এই সকলোবোৰ ডিটেইলছ তোমালোকৰ এই নোটিফিকেশনখনত আছে। আৰু তোমালোকৰ পেমেন্ট কেতিয়া কৰিব লাগিব, ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া, গোটেইখিনি আমি আজিৰ ভিডিঅ'ত তোমালোকৰ লগত ডিসকাস কৰিব গৈ আছো। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেন্ট যিসকলে ফেল কৰিছা। গতিকে একদম ভিডিঅ'টো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাবা। আৰু তোমালোকে যদি কম্পাৰ্টমেণ্টেল এক্সাম 2026 দিবা তেন্তে তোমালোকে IH টেগ আসামৰ যোনখিনি 100% কমন থিওৰি আৰু MCQs বনাইছে টিচাৰ সকলে, সেইখিনি লৈ তোমালোকে পঢ়িব পাৰা। তাৰ পৰা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম 2026 তোমালোকে সব প্ৰশ্ন ডাইৰেক্ট কমন পাই যাবা। তো তাৰ কাৰণে তোমালোকে আমাৰ হোৱাটছআপ নাম্বাৰ 6302112602 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দিবা। আমাৰ এখন সাবজেক্টৰ কাৰণে মাত্ৰ 200 হয়, থিওৰি আৰু MCQ দুইটাই। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়াই তোমালোকে হোৱাটছআপত মেছেজ দিয়া। তো বলা এতিয়া আমি মেইন নোটিছখন ডিসকাস কৰো। তো তোমালোকে দেখা পাইছা এখন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 বামুনি মৈদাম গুৱাহাটী ইয়াৰ পৰা দিছে। তো মই সিম্পলি তোমালোকক যোনখিনি মেইন ইম্পৰ্টেন্ট পইণ্ট সেইখিনি তোমালোকক নোটিছ কৰাব গৈ আছো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026, তো ইয়াতে দেখা পাইছা এজ পাৰ এপ্ৰুভেল অফ দ্য বোৰ্ড ইট হেজ বিন ডিচাইডেড টু হোল্ড দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন অফ HSLC examination 2026 for those candidates who could not come out successful in HSLC examination 2026 but failed in maximum 3 subject obtained minimum 170 marks. তো যিসকল ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিক 2026 ফেল কৰিছা তিনিখন সাবজেক্ট লৈকে, কোনোবাই এখনত কৰিছা বা কোনোবাই দুখনত বা কোনোবাই তিনিখনত, তো তিনিখনতকৈ বেছি সাবজেক্টত যদি ফেল কৰিছা তেন্তে কিন্তু নহব। মিনিমাম তোমালোকে তিনিখন সাবজেক্টত যদি ফেল কৰিছা আৰু তোমালোকৰ টোটেল মাৰ্কস যদি 170 আছে তেন্তে তোমালোকে এই এক্সামটো দিব পাৰিবা। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হৈছে ইয়াত দ্য কেণ্ডিডেট এপিয়াৰিং ইন কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন হেজ টু সিকিউৰ মিনিমাম 30% মাৰ্কস ইন সাবজেক্ট এপিয়াৰ্ড এণ্ড হিজ হাৰ total marks must be 180 or above to come out successful. All successful candidates will be eligible to take admission in higher classes in the same academic year. তো যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা তেওঁলোকে কম্পাৰ্টমেণ্টেল এক্সামত যদি সাকসেসফুলি পাস কৰা তেন্তে তোমালোকে সেম ইয়াৰতে, অৰ্থাৎ তোমালোকৰ লগৰ যোনসকলে মেট্ৰিক 2026 ৰেগুলাৰ পাস কৰিছে তেওঁলোকৰ লগতে তোমালোকে হায়াৰ সেকেন্ডাৰীত এডমিশন ল'ব পাৰিবা। তাৰপিছত আকৌ ইয়াতে দিছে if such candidate cannot come out successful in the compartmental examination 2026 they shall have to take re-admission in their respective schools to appear again as regular candidate if so desire. তো তোমালোকে যিসকলে কম্পাৰ্টমেণ্টেল দিবা তেওঁলোকে যদি সাকসেসফুলি পাস নোহোৱা তেন্তে তোমালোকে আকৌ ৰি-এডমিশন ল'ব লাগিব সেই স্কুলখনতে, তোমালোকে যাতে নেক্সট আকৌ মেট্ৰিক পৰীক্ষা ৰেগুলাৰ দিব পাৰা, অৰ্থাৎ তোমালোকে মেট্ৰিক 2027 দিব পাৰা। তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল আকৌ ইয়াতে কিছুমান পইণ্ট দিছে ইম্পৰ্টেন্ট হয়। তো ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 1 নম্বৰ পইণ্টটোতে কৈছে দ্য কম্পাৰ্টমেণ্টেল examination 2026 will commence from the date to be notified later on. তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেতিয়া হ'ব হেতু তোমালোকক জনাই দিব পিছলে। তাৰপিছত 2 নম্বৰ পইণ্টত কৈছে detailed schedule for online filling up of applications through respective schools will be notified within 3 days from the date of declaration of results of HSLC examination 2026. তো ছাত্ৰ-ছাত্ৰীসকল ৰিজাল্টৰ পাছত উইথিন 3 ডেইছত তোমালোকৰ স্কুলৰ পৰা শেডিউলটো তোমালোকক ধুনীয়াকৈ কৈ দিব কেনেকৈ তোমালোকৰ ফৰ্ম ফিল আপটো হ'ব। তো তাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 3 নম্বৰত আছে তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট পইণ্টটো। তো বহুতে সুধি আছিলা তোমালোকৰ ফৰ্ম ফিল আপৰ কাৰণে কিমান টকা দিব লাগিব। তো তোমালোকৰ ফৰ্ম ফিল আপৰ কাৰণে 500 টকা দিব লাগিব আৰু তোমালোকৰ সেন্টাৰ ফিজ দিব লাগিব 150 रुपीस। আৰু তোমালোকে পেমেন্টটো তোমালোকৰ SBI অনলাইন বা চালান মোডতহে দিব লাগিব। তো এটো তোমালোকৰ স্কুলৰ পৰা ধুনীয়াকৈ কৰিব। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে স্কুলত যাবা, স্কুলত গৈ ধুনীয়াকৈ তোমালোকে ফৰ্মটো ফিল আপ কৰিবা। তোমালোকৰ এক্সাম ফিজ ল'ব মাত্ৰ 500 টকা আৰু তোমালোকৰ সেন্টাৰ ফিজ ল'ব 150 रुपीस। ইয়াতকৈ বেছি তোমালোকে নিদিবা, মাত্ৰ তোমালোকে 500 টকা এক্সামৰ কাৰণে ল'ব আৰু 150 रुपीस তোমালোকৰ সেন্টাৰ ফিজ ল'ব। আৰু এই পেমেন্টটো তোমালোকৰ SBI ত অনলাইন মোডত কৰিব লাগিব নহলে চালান মোডত কৰিব লাগিব।
লাগিব তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰ পইণ্টত কৈছে তোমালোকৰ এক্সাম চেণ্টাৰত কিন্তু কোনো ধৰণৰ চেণ্টাৰ ফিজ তেনেকে তোমালোকৰ পৰা নিবিচাৰে ইয়াতে যোনটো তোমালোকে 500 টকা এক্সাম ফিজ দিবা আকৌ তোমালোকৰ 150 रुपीस চেণ্টাৰ ফিজ দিবা হেতুৱে কিন্তু বাকি যদি তোমালোকৰ পৰা আৰু চেণ্টাৰৰ পৰা চেণ্টাৰ ফিজ তেনেকে কিবা পইচা বিচাৰে তোমালোকে নিদিবা তাৰপিছত 5 নম্বৰত কৈছে দা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন শ্যাল বি only for theory papers তো তোমালোকে বহুতে ভাবিব পাৰা থিওৰি মানে কেৱল যোনটো তোমালোকৰ থিওৰি পাৰ্ট 45 মাৰ্কছৰ তো হেতু নহয় থিওৰি মানে ইয়াতে থিওৰি আৰু এমসিকিউ দুটা বুজাইছে ইয়াতে মানে তোমালোকৰ কৈছে যোনটো মেইন এনসিআৰটি বুকৰ থিওৰি এক্সাম হয় 90 মাৰ্কছৰ হেখনহে তোমালোকৰ কেৱল অনুষ্ঠিত কৰিব তাতে এমসিকিউ আৰু থিওৰি দুইটাই থাকিব ইয়াতে তোমালোকক অনলি থিওৰি উল্লেখ কৰাৰ কাৰণ হৈছে তোমালোকৰ যোনবোৰ প্ৰেক্টিকেল এক্সাম হেবোৰ কিন্তু অনুষ্ঠিত কৰা নহয় কোনোবাই যদি প্ৰেক্টিকেলত ফেল কৰিছা তেন্তে তোমালোকে কিন্তু হে এক্সাম দিব নোৱাৰিবা কেৱল থিওৰি পাৰ্টৰহে তোমালোকে এক্সাম দিব পাৰিবা তাৰপিছত 6 নম্বৰত কৈছে মাৰ্কস অফ প্ৰেক্টিকেল এক্সামিনেশ্যন এণ্ড মাৰ্কস অবটেইন ইন ইণ্টাৰনেল এছেছমেণ্ট in HSLC examination 2026 will be carried over for the subject appeared in the compartmental examination wherever applicable তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যোনটো প্ৰেক্টিকেল আৰু ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক হেতু তোমালোকৰ ৰেগুলাৰত যোনটো নাম্বাৰ পাইছা হেতুৱে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত যদি তোমালোকে সাকসেসফুলি পাস কৰা তেনে ক্ষেত্ৰত তোমালোকৰ হে মাৰ্কছটোৱে তোমালোকৰ মাৰ্কশিটৰ লগত এড হ'ব তাৰপিছত তোমালোকৰ 7 নম্বৰ পইণ্টত কৈছে there will be provision of OMR answer sheet for the objective question of core subject as the main HSLC examination 2026 the candidates of this core subject will have to pass separately in OMR answer sheet and in descriptive part of question in the compartmental examination তো বহুত বেছি ইম্পৰ্টেন্ট তোমালোকে বহুতে কৈ আছিলা যে স্যাৰ মই পাস কৰিছো থিওৰিত এমসিকিউজ ফেল কৰিছো বা এমসিকিউজ ফেল কৰিছা থিওৰিত পাস কৰিছা তো মই দুইটাই দিব লাগিব নে যোনটোত ফেল কৰিছো হেতু পেপাৰ কেৱল দিব লাগিব তো তেনেকুৱা নহয় তোমালোকে যোনটো সাবজেক্টত ফেল কৰিছা সেই সাবজেক্টৰ এমসিকিউ আৰু থিওৰি দুয়োটাতে এক্সাম দিব লাগিব আৰু দুয়োটাতে সেম তোমালোকৰ মেট্ৰিক ৰেগুলাৰৰ নিচিনা সেপাৰেটলি পাস কৰিব লাগিব তাৰ পিছত 8 নম্বৰত কৈছে the list of center for holding compartmental examination will be notified in the portal the head of the school have to give choice for the center in the online portal itself while filling up of the form of candidate however in case number of candidates found to be less than 50 in a center it will be merged with the nearest center the subject for compartmental examination shall also depend upon the number of candidates তো ছাত্ৰ ছাত্ৰীসকল এই পইণ্টটো তোমালোকৰ স্কুলে ধুনিয়াকে তোমালোকৰ যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া চেণ্টাৰ তাতে ধুনিয়াকে লিষ্টটো দি দিব তেতিয়া তোমালোকৰ স্কুলৰ পৰা চইচ কৰিব তোমালোকে জানা মেট্ৰিক পৰীক্ষা যেতিয়া হয় বহুতো চেণ্টাৰ থাকে কিয়নো মেট্ৰিকৰ ৰেগুলাৰ কেণ্ডিডেট বহুত বেছি থাকে তো কম্পাৰ্টমেণ্টেলত যিসকলে ফেল কৰে তেওঁলোকে এক্সাম দিয়ে তো তেওঁলোকৰ এক্সামৰ কাৰণে ইমানবোৰ চেণ্টাৰ নালাগে তো তোমালোকৰ নিয়াৰেষ্ট 3-4খন চেণ্টাৰ মিলাই যিকোনো এখন চেণ্টাৰত তোমালোকৰ এক্সাম অনুষ্ঠিত কৰিব আৰু হেতু তোমালোকৰ স্কুলৰ পৰা নিয়াৰেষ্ট চেণ্টাৰটো হেতু সিলেক্ট কৰিব তেওঁলোকে চইচ কৰিব কোনটো চেণ্টাৰত বাকি গুটেইখিনি চেণ্টাৰৰ ষ্টুডেন্ট মিলাই হ'ব তো তেনেকে তোমালোকৰ এক্সামটো কণ্ডাক্ট কৰিব তো এটো তোমালোকে টেনচন ল'ব নালাগে স্কুলৰ পৰা ধুনিয়াকে সিলেক্ট কৰি দিব আৰু এতিয়া তোমালোকক ধুনিয়াকে স্কুলে ইনফৰ্ম কৰি দিব যে এটো চেণ্টাৰত তোমালোকৰ এক্সামটো হ'ব তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰত কৈছে the successful candidate will get fresh composite certificate cum mark sheet incorporating the marks obtained by them in the compartmental examination তো তোমালোকৰ compartmental examinationত তোমালোকে পাস কৰাৰ পাছত তোমালোকৰ যোনটো মাৰ্ক sheet হেতু তোমালোকৰ ফ্ৰেশ মাৰ্ক sheet ধুনিয়াকে আহি যাব আৰু বহুতে কৈ থাকে যে compartmental examত পাস কৰাৰ পাছত মাৰ্ক sheetৰ বুলে ইমান ভ্যালু নাথাকে তো তেনেকা নহয় যেনেকে মেট্ৰিক ৰেগুলাৰত পাস কৰা সকলৰ মাৰ্ক sheetৰ ভ্যালু থাকে তেনেকে সেম ভ্যালু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ মাৰ্কশিটৰো থাকে ইন ফিউচাৰত একো প্ৰবলেম নাহে তাৰপাছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 10 নম্বৰত দিছে দা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি হেল্ড ফৰ সিলেক্টেড সাবজেক্ট অনলি এণ্ড লিষ্ট অফ such সাবজেক্ট উইল বি এভেইলেবল ইন দা ফৰ্ম ফিল আপ পৰ্টেল তো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কিছুমান সিলেক্টেড সাবজেক্ট আছে হেখিনি সাবজেক্টৰ হে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব আৰু যি সাবজেক্টৰ কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত কৰিব হেবোৰ তোমালোকৰ ফৰ্ম ফিল আপৰ সময়ত পৰ্টেলত উপলব্ধ থাকিব তো তোমালোকে টেনচন নলবা বহুতে ভাবি আছে যে ইলেক্টিভ বা এমআইএল সাবজেক্টৰ নহয় নেকি তো তেনেকা নহয় তোমালোকৰ লাষ্ট ইয়াৰ আৰু এমআইএল আৰু ইলেক্টিভ
সব সাবজেক্টৰে এক্সাম হৈছে আৰু তোমালোকৰ এইবাৰো MIL ইলেক্টিভ যতে ফেল কৰিছা তোমালোকে এক্সামটো দিব পাৰিবা তো পৰ্টেলত ধুনিয়াকে সব সাবজেক্ট আহি যাব যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা তেতিয়া পৰ্টেলত ধুনিয়াকে সব সাবজেক্ট আহি যাব তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল লগতে আৰু এখন নোটিছ আছে ইয়াতে কৈছে ইট ইজ ফৰ ইনফৰমেশন অফ দা স্কুল এফিলিয়েটেড আন্ডাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 that the date of the form fill up for appearing in the HSLC compartmental examination 2026 through online portal seva registration.org is scheduled as below তো তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে 13th এপ্ৰিলৰ পৰা তো তোমালোকৰ ইয়াতে দিয়া আছে প্ৰথমতে অনলাইন ফৰ্ম ফিল আপ 13th এপ্ৰিল টু 25th এপ্ৰিল 2026 তো অলৰেডি তোমালোকৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ল 13 এপ্ৰিলৰ পৰা আৰু তোমালোকৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট হৈছে 25th এপ্ৰিল তো তোমালোকে 25th এপ্ৰিলৰ আগতে ফৰ্ম ফিল আপ কমপ্লিট কৰিবা নহলে কিন্তু পিছলে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব নোৱাৰিবা ভালকে মনত থাকিবা 25 এপ্ৰিল হৈছে তোমালোকৰ লাষ্ট ডেট কম্পাৰ্টমেন্টেল এক্সামৰ ফৰ্ম ফিল আপৰ আৰু অলৰেডি 13th এপ্ৰিলৰ পৰা তোমালোকৰ ষ্টাৰ্ট হৈছে তো স্কুলত গৈ এতিয়াই তোমালোকে ধুনিয়াকে 2 দিনৰ ভিতৰতে কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপটো কৰি দিয়া তাৰপিছত দিছে 2 নম্বৰত লাষ্ট ডেট অফ দা অনলাইন পেমেন্ট বা চালান জেনাৰেশন তো তোমালোকৰ পেমেন্টটো যোনটো কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপৰ কাৰণে 500 টকাকে আকৌ তোমালোকৰ সেন্টাৰ ফিস 150 হেতু পেমেন্টটো তোমালোকৰ সেই পেমেন্টটো কৰাৰ তোমালোকৰ লাষ্ট ডেট হৈছে 27th এপ্ৰিল তো 27th এপ্ৰিলৰ আগতে তোমালোকে সেই পেমেন্টটো কৰিবা 27th এপ্ৰিল লাষ্ট ডেট গতিকে তোমালোকে 27th এপ্ৰিলৰ আগতে কৰি দিবলৈ ট্ৰাই কৰিবা কিয়নো 27th এপ্ৰিলত যদি তোমালোকৰ কিবা টেকনিক্যাল ইস্যুৰ কাৰণে নহয় পেমেন্টটো তেতিয়া কিন্তু বহুত প্ৰবলেম হৈ পৰিব গতিকে তোমালোকে একদম 27th এপ্ৰিলৰ আগতে এবোৰ কাম তোমালোকে কমপ্লিট কৰিবা তাৰপিছত আকৌ দিছে তোমালোকৰ 3 নম্বৰত লাষ্ট ডেট অফ চালান পেমেন্ট এট দা SBI বেংক 30 এপ্ৰিল তো ইয়াৰ আগতে তোমালোকে সব কাম ক্লিয়াৰ কৰি ৰাখিবা তেতিয়া একো প্ৰবলেম নহয় তাৰপিছত ইয়াতে আকৌ দিছে ডিটেইল ইনস্ট্ৰাকশন ফৰ filling up the form will be available in the online examination portal at তো ইয়াতে যোনটো ওয়েবসাইট দিছে seva registration.org তো ইয়াতে ধুনিয়াকে ফৰ্ম ফিল আপৰ তাৰ পাছত ছাত্ৰ ছাত্ৰীসকল আকৌ ইয়াতে কিছুমান পইণ্ট দিছে ইম্পৰ্টেন্ট হয় ইউজাৰ আইডি এণ্ড পাছৱৰ্ড ফৰ দা অনলাইন এক্সামিনেশ্যন পৰ্টেল will be same as the class 9th registration portal if user ID and password is lost then contact the member secretary regional office Assam State School Education Board Division 1 of your district concerned তো তোমালোকৰ ক্লাস 9 ত যোনটো ৰেজিষ্ট্ৰেচন কৰিছিলা তোমালোকৰ ৰেজিষ্ট্ৰেচন কৰোতে যোনটো ইউজাৰ আইডি আছিল বা যোনটো পাছৱৰ্ড আছিল সেই সেম পাছৱৰ্ড ইউজাৰ আইডি তে তোমালোকে কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা পৰ্টেলত আকৌ 2 নম্বৰত দিছে পেমেন্ট ক্যান বি মেড থ্ৰু SBI অনলাইন মোড অর SBI চালান generated for the portal for SBI Salan school can deposit it in any nearest SBI branch along with the necessary fees তো এটো তোমালোকৰ স্কুলত অলৰেডি মই কৈছো যে পেমেন্টটো তোমালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিবা স্কুলত দি দিবা আৰু স্কুলে হেতু SBI বেংকত গৈ তেনেকে লাষ্ট ডেটৰ আগতে সাবমিট কৰিব তো এইবোৰ তোমালোকে টেনচন লব নালাগে তোমালোকে স্কুলত গৈ কেৱল ফৰ্ম ফিল আপটো কৰিবা কৰাৰ পিছত স্কুলে যি কৰিব লাগে কৰিব 3 নম্বৰত দিছে হেল্পলাইন নাম্বাৰ আৰ প্ৰভাইডেড ইন দা অনলাইন এক্সামিনেশ্যন পৰ্টেল তো এটো একচুয়ালি স্কুলৰ টিচাৰ সকলে চাব এখিনি তোমালোকে চাব নালাগে তো যদি ফৰ্ম ফিল আপ কৰোতে কিবা প্ৰবলেম হয় তো হেল্পলাইন নাম্বাৰ দিয়া থাকিব যোনটো ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে ওয়েবসাইট দিছে সেই ৰেজিষ্ট্ৰেচন ওয়েবসাইটৰ পৰ্টেলতে সেই হেল্পলাইন নাম্বাৰটো দিয়া থাকিব তো ছাত্ৰ ছাত্ৰীসকল এখনে আছিল তোমালোকৰ মেট্ৰিক 2026 ত যোনসকলে ফেল কৰিছা তেওঁলোকৰ কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণে ফৰ্ম ফিল আপৰ নটিফিকেশন তো আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি এই নটিফিকেশনখনত তোমাৰ কিবা ডাউট থাকে তেন্তে তোমালোকে কমেন্টছত জনাবা আমি তোমালোকৰ ডাউট বিলাক ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিও এখিনি আছিল আশা কৰো ভিডিওটো বহুত হেল্পফুল আছিল গতিকে ভিডিওত লাইক এটা কৰি দিবা লগতে তোমাৰ বন্ধু বান্ধৱৰ হৈতেও ভিডিওটো শেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং আইচ টেক